ইপিনে এগৰাকী মহিলা অগ্নিদগ্ধ হৈ মৃত্যু হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে টিয়কত মহিলাগৰাকীৰ নাম ৰুবি বৰা স্বামীগৃহৰ এয়া আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ কৰাৰ বিপৰীতে মহিলাগৰাকীৰ পিতৃয়ে ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাত ঘটনাটো অধিক ৰহস্যৰ মাজলৈ গতি কৰিছে পুনৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ললে এগৰাকী বোৱাৰীয়ে এইবাৰ এই ঘটনা টিয়কৰ মেলেং তিনিকুণীয়া গাঁৱৰ মাখন বৰাৰ পত্নী ৰুবি বৰা যোৱা 16 জানুৱাৰী নিশা প্ৰায় 1:30 বজাত স্বামীগৃহতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ থকাৰ পিছত বুধবাৰে অকাল মৃত্যুক সাৱটি লয় এই ৰহস্যজনক অগ্নিদগ্ধৰ ঘটনাক ইতিমধ্যে এক হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰিছে ৰুবি বৰাৰ পিতৃয়ে বিবাহৰ প্ৰায় 2 মাহৰ পাছতেই ৰুবি বৰাক তেওঁৰ ঘৰৰ মাক দেউতাক তথা তেওঁ মোৰ ঘৰৰ একো নোপোৱাৰ কাৰণে গালিগোলা পাৰি ছোৱালীৰ ওপৰত অত্যাচাৰ কৰে পিতৃয়ে যিদৰে তাৰ যিটো কাণ্ড তেওঁক ৰাতি জ্বলিছে কেনেকে এখন ঘৰত মোৰ অকল ৰহস্য সোমাই আছে যেন লাগিছে এটি 4 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ ৰুবি বৰাৰ ৰহস্যজনক অগ্নিদগ্ধৰ ঘটনাক অৱশ্যে আত্মহত্যাৰ ঘটনা বুলিহে দাবী কৰিছে স্বামীগৃহই সেইদিনা ছাৰ মোকতো তেনেকে একো কোৱা নাছিলে কিন্তু ঘপককে একেলগে আমি ভাত পানী খাই আৰু এটা ল'ৰা আছিলে তিতাবৰ ল'ৰা এটা আমাৰ ঘৰতে সেইজনো আছিলে দুয়োটাই একেলগে শুই আছিলো বিচনাবোৰ জুই দেখি সি আপোনাৰ সেই লেটখনে ইয়াত লৈ থকা গবা মাৰি ধৰিলে তাৰো হাত আপোনাৰ জ্বলি গৈছে ল'ৰাটোৰ তাৰপৰা মই ভিতৰলৈ গৈ পানী থোৱা বাকেটটো আমি মূৰত ঢালি দিছো ঢালি দি পেলাই এনেকে বাহিৰলৈ ধৰি পেলাই গবা মাৰি লৈ নিছো এই কি হলেও মোৰ মাতটোতে আপোনাৰ এই ওচৰৰ মানুহ সাৰ পাইছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত পিতৃয়ে লাহদৈগড় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে অভিযুক্ত স্বামী মাখন বৰাক গ্ৰেপ্তাৰ কৰিছে মৃদুল বৰুৱা নিউজ লাইভ কিয়